নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ লগত আছে মোৰ ভাগিনজনী এজনী, মোৰ ভাগিন ছোৱালী হয়। তাইক হাতীৰ ওপৰত তুলি লৈছোঁ। বাইহঁতৰ ঘৰত আহিছিলোঁ, এতিয়া বাইহঁতৰ পৰা গৈ আছোঁ। এই আগে আগে আমাৰ এই পদ্মনী বাইক গৈ আছে, সোণমণি এইজনী। এইপিনে মোৰ ভিনি গৈ আছে, ভিনি আহি আছে। এইফালে আমাৰ উজ্জ্বল আহি গ'ল আমাক নিবলৈ। উজ্জ্বলৰ ঘৰলৈ গৈ আছোঁ আজি। এয়া আমি চব গৈ আছোঁ। এই আকৌ আমাৰ পদ্মনীৰ কাৰণে পকলা হৈ গৈছে। পদ্মনীৰ ওপৰত উঠিহে থাকে বোলে তাই বোলে, হয় নাই? হয় নাই? এইফালে পথাৰৰ ৰুই শেষেই হ'ল। এইটো চাইডে পথাৰৰ মাজে মাজে গৈ আছোঁ ৰাস্তাত, পথাৰৰ মাজৰ ৰাস্তাত গৈ আছোঁ আমি। পুৰা সেউজীয়া সেউজীয়া হৈ আছে। এইপিনে শেষেই হ'ল আৰু ৰুই পানি মানুহৰ ঘৰৰ। এতিয়া আমাৰ বেটিক নমাই থৈ আহিলোঁ, বাইহঁতৰ পৰা আহিলোঁ। আমি গৈ আছোঁ এইপিনে আক্তাউল। আক্তাউল কেনেকুৱা লাগিলে বাইহঁতৰ ঘৰত থাকি? ভালেই লাগিছে, বহুত বঢ়িয়া মানুহ পালোঁ। এতিয়া মানুহ কমেই আছে। এতিয়া যাবলৈ মানে বেটি মনটো বেয়া, তাই নামি যাবলৈ মন কৰা। আমাৰ মনটো বেয়া হৈ আছে, ইমান মৰম কৰিছে, আকৌ আহি গ'লোঁ। উপায় নাই, আমাৰ সেনেকুৱাই আৰু, যাবতো লাগিবই ঘৰলৈ। অ' বেটা ধান চাউল নাখায়। এইপিনে আমাৰ উজ্জ্বলে নিবলৈ আহিলে আমাক, আগে আগে স্কুটি লৈ গৈ আছে। এইটো উজ্জ্বল। হয় উজ্জ্বল ঐ। পানী নাখায়। এতিয়া মই এইপিনে সোণমণিৰ ওপৰত দি আছোঁ, পদ্মনীক দি দিলোঁ, ই চলাই আছে। আক্তাউলে পদ্মনীক চলাই আছে, মই সোণমণিক চলাইছোঁ। গৈ আছোঁ। বিৰি সোণমণি পানী মাৰিছে, গৰমৰ কাৰণে পানী মাৰিব লৈছে। সেইটো বাগানৰ খুলি থৈছে সৰুকৈ এখন। এইফালে চাওকচোন, একদম মানে চবেই ৰুই শেষ হ'ল। এইপিনে ইমান এটা সুন্দৰ পৰিৱেশ চাওক। একদম গৰমত অৱস্থা বেয়া হৈ গৈছে। আহি আছোঁ গৰমত, একদম মানে কি ক'ম এতিয়া, ফাটি গৈছে একদম, এনেকুৱা গৰম উঠিছে। এই আগে আগে সোণমণি গৈ আছে। আশা তোলেতো চোলা তোলা চব খুলি দিলে, দেখিছে নাই? ৰ'দটো কেনেকুৱা দিছে চক, পুৰা দি আছে আজি। এইডোখৰ পৰা অলপ চাচা নিচা লাগিছে, ঠাণ্ডা 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 হ'লেই হয় আৰু। এইপিনে আমি আহি আছোঁ, বাগান এডোখৰ পাইছোঁহি। বাগানৰ কিনাৰে কিনাৰে গৈ আছোঁ। চাউল নাখায় অ' ভণ্টি, চাউল নাখায়। মানুহে ধান চাউল দিয়ে, ধান চাউল নোখোৱাওঁ। সেইদিনাখন মানুহ এজনক মানে কমেণ্ট এটা পালোঁ, ধান চাউল নোখোৱাওঁ বুলি কোৱা কথাটোত লৈ পিনি মোক কমেণ্ট দিছে দেই। তেওঁলোকৰ হাতী বোলে ধান চাউল খায়ে থাকে বোলে, নমৰে। এতিয়া গৰমত আপুনি ধান চাউল খুৱাওকচোন ঠিকছে। হাতী যদি আপোনাৰ মাটি খাই পেট নুফুলে মোক ক'ব। হাতীটো চলালেই নহ'ব, বহুত কথা মানিব লাগে, গম পাইছেনে? হাতীটোৱে ধান খাব, ধানটোতো চোবাই নাখায়, সুপি পানি মানে পেটত সোমাইহে যায় ডাইৰেক্ট। তেতিয়া লগালগ যে এই পেটত গোটা হৈ থাকিব। ৰাতি হ'লে গৰমত মাটি খাই দিব। মাটি খাই দিয়াৰ পিছত এইটো আপোনাৰ গজালি ওলাই যাব। পানীও খাব কলগছটো খোৱাৰ লগে লগে ৰাতি। তাৰপিছত এইটো পানী আৰু মাটি মিক্স হৈ পিনি গজালি ওলাব, পেটত কঠীয়া ওলাই যাব। লাষ্টত গৈ হাতীক কি হ'ব? পেটত যদি কঠীয়া ওলাই যায়, হাতী মৰি যাব। আপোনালোকৰ গৰু ছাগলীকেইটাই ধান খালে হাগেনে নাহাগে? একেই কথা, গৰু ছাগলীয়ে যদি ধান খালে হাগে, হাতীও হাগিব। মই চবকে কোৱা নাই, সেই মানুহজনকে কৈছোঁ যিজনে মোক কমেণ্টটো কৰিছিলে। মই মানুহজনৰ নামটো এতিয়াও প্ৰকাশ কৰি নিদিওঁ বাৰু। যিজনে কমেণ্টটো কৰিছিলে সেইজনকে কৈছোঁ, বেলেগ কাকো কোৱা নাই। বেলেগে গাত পাতি নল'ব কিন্তু। যিমান পাৰে পৰাপক্ষত ধান চাউল নোখোৱাব। চাউলটো একো নাই, ধানটো নোখোৱাব। চাউলটো কেতিয়াবা অকণমান খালে একো নহয়, ধানটো একদমেই নোখোৱাব। বোলে বতৰ ঠাণ্ডা হৈ আছে, তেতিয়া চাউলটো অকণমান খাইছে, তেতিয়া বেলেগ কথা, তেতিয়া একো নাই।
কিন্তু ধানটো একেবাৰে খুৱাবই নালাগে হাতীক। এইফালে আমাৰ হাতী ৰেষ্ট দি থকা হৈছে, বাঁহপাত খাই আছে ইয়াতে, ৰেষ্ট দি থৈছোঁ। আমাৰ পেটলা শুই আছে। আহি আছোঁ আমি এইপিনে বাগানৰ ফেক্টৰী ৰাস্তা এটাত। এইফালে আমাৰ উজ্জ্বল গৈ আছে আগে আগে, গৈ আছোঁ আমি এতিয়া। ফেক্টৰী এটা পাইছোঁ ওচৰত, একো নকয় যাওক, চুই লওক। মানুহে হাতীটো চাবলৈ মৰম ভালো পায় আৰু চুবলৈও মন যায় মানুহৰ, কিন্তু বহুত ভয়ো কৰে। কি ক'ব, উপায় নাই। আগেত এবাৰ ক'ব চুম বুলি ক'লে ৰখি দিওঁ। ই ভয় লাগিছে, আৰে ভয় লাগিছেনে কি কৰিছে, কিবা এটা ভালকৈ ডিচিশ্যনটো লৈ লওক না। যদি ভয় কৰিছে চুব নালাগে, যদি ভয় নাই কৰা তেতিয়া চুৱক, হয় নাই বাৰু কওকচোন। জেগাটো কি মজা চাওক, গছ একদম মানে পূৰা একদম লাইন টু লাইন বাগানৰ এৰিয়া। এইফালে আছে বাগান, পিছফালে পোৱালিবোৰ চাওক, ইমান পোৱালি আছে দিছে নাই, মানুহ চাওক। কি যে একদম সুন্দৰ লাগিছে জেগাডোখৰ চাবলৈ চাওক। একদম দুইফালে ইমান ডবল ডবল গছে আগুৰি থৈছে। উফ, গা একদম ঠাণ্ডা পৰি গৈছে পূৰা। এইফালে পদ্মনি, সেইটো উন্মনি পদ্মনি। চাওকচোন বাৰু কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন জেগাডোখৰ। এইপিনে আমাৰ সোণমণি আৰু পদ্মনি আহি আছে। সোণমণিৰ পিছত আৰু ওপৰত আচাদুল উঠি আছে, আক্তাৰুল, আচাদুল নহয় আক্তাৰুল। তাৰপিছত এইপিনে আছে পদ্মনিৰ ওপৰত উঠি আছে আমাৰ উজ্জ্বল। নতুন মাউত আহি আছে আমাৰ হাতীলৈ। এইটো উজ্জ্বল, আমাৰ নতুন মাউত এয়া দেই। এইপিনে আমি আহি পাই গ'লো জেগা পদ্মনি। পূৰা একদম গা মাৰিছে পদ্মনিয়ে। গৰম পানী ঢালিব লাগিব তাইক, গৰম পানী দিব লাগিব কালি মানে। এইফালে আমাৰ নতুন মাউত কেনেকুৱা লাগিলে হাতী চলাই, পাৰিবানে? কাইলৈ পদ্মনিক তোমাক দি দিম আৰু।